নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি পাৰ্ট নম্বৰ 20 ষ্টাৰ্ট কৰিব ওলাইছোঁ। আমি APSCৰ প্ৰিলিমছৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, 20টা কুৱেশ্যন। হয়তো আগতে কিছুমান পইণ্ট ডিছকাছ কৰিছোঁ চাগে, তথাপিও অলপমান মানে কিছুমান মাজতে অলপ আনকমন কুৱেশ্যন কিছুমান আছে। ফাৰ্ষ্ট কেইটামান কুৱেশ্যন আছে আছাম হিষ্ট্ৰী, ব্ৰিটিছ ৰুল এণ্ড ফ্ৰীডম মুভমেণ্টৰ ওপৰত। Assam detached from Bengal Presidency and was made a separate chief commissionership. কেতিয়াৰ পৰা হৈছিলে এইটো? বেংগল প্ৰেচিডেন্সিৰ আণ্ডাৰত আছিলে প্ৰথমতে, হয়নে? মানে যেতিয়া ইয়াণ্ডাবু সন্ধি হ'ল 1826ত, তেতিয়া অসমক বেংগল প্ৰেচিডেন্সিৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ'ল, হয়? আৰু সেই বস্তুটোৰ পৰা কেতিয়া আঁতৰাই দিয়া হৈছিলে? 1874। 1874ত অসম প্ৰভিন্স বুলি বেলেগকে ছেপাৰেট চিফ কমিশনাৰশ্বিপ এটা ফৰ্ম কৰা হৈছিলে। তো প্ৰথমতে অসমক এনেকৈ বেংগল প্ৰেচিডেন্সিৰ আণ্ডাৰত ৰাখিছিলে, কিন্তু 1874ত অসম প্ৰভিন্স বুলি বেলেগকে ছেপাৰেটকৈ বনোৱা হৈছিলে। প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট। প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম হৈ গ'ল তৰুণৰাম ফুকন। তৰুণৰাম ফুকন হৈ গ'ল প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি। আৰু তৰুণৰাম ফুকন কোন বছৰত সাহিত্য সভাৰ সভাপতি আছিলে বাৰু? সেইটো কুৱেশ্যনো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, ঠিক আছে? প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন অসম ডিউৰিং ফ্ৰীডম মুভমেণ্ট। নেক্সট, লেণ্ড ছেটেলমেণ্ট ছিষ্টেম ৱাজ ফ'ল'ড ইন আছাম। এই ব্ৰিটিছৰ আণ্ডাৰত যেতিয়া অসম আছিলে, তেতিয়া কোনটো লেণ্ড ছেটেলমেণ্ট ছিষ্টেম আছিলে? অসমৰ ৰায়তাৰী ছিষ্টেম। ৰায়তাৰী, জমিনদাৰী, মহলবাৰী এনেকৈ কেইটামান ছিষ্টেম আছিলে, লেণ্ড ছেটেলমেণ্ট ছিষ্টেম আছিলে। তো অসমৰ ছেটেলমেণ্ট ছিষ্টেমটো হ'ল ৰায়তাৰী। এতিয়াও তুমি দেখিবা যদি মণ্ডল অফিচলৈ যোৱা কেতিয়াবা, যদি এনেকৈ মাটিৰ সেইবিলাক থাকে যে জবানবন্দীবিলাক, তাতে যাৰ মানে ৰায়তাৰী এতিয়াও আছে তাতে মেনশ্যন কৰা থাকে মানে ৰায়ত মাটি, এইটো ৰায়ত মাটি। তাৰে মানে কমপ্লিট বেচা কিনাবিলাক প্ৰচিডিউৰবিলাক অলপ বেলেগ হয় ৰায়ত মাটিখিনি নৰ্মেল মাটিতকৈ। এতিয়াও আছে কিন্তু দেই এই বস্তুটো, এতিয়াও কিছুমান ডিষ্ট্ৰিক্টত এতিয়াও মানে এক্সিষ্ট কৰে ৰায়তাৰী ছিষ্টেমটো। শান্তি সেনা ফ'ৰ্চ ৱাজ ফৰ্ম ইন আছাম বিফৰ কমেন্সমেণ্ট অফ। এই আমাৰ যেতিয়া ভাৰতীয়াগ আন্দোলন হৈছিল, ভাৰতীয়াগ আন্দোলনৰ আগে আগে যেতিয়া আমাৰ ইয়াতে শান্তি বাহিনী, মুক্তি বাহিনী এনেকৈ কিছুমান ফ'ৰ্চ গঠন কৰা হৈছিলে, হয়নে? মানে যোনে পিচফুলি প্ৰটেষ্ট কৰিব সেয়া হ'ল শান্তি বাহিনী, আৰু যোনে মানে অলপমান আগত থাকিব যে মৰিলেও মানে মই মৰিম আৰু, সেইটো হ'ল মুক্তি বাহিনী, মৃত্যু বাহিনী, হয়নে? তো শান্তি সেনা ফ'ৰ্চটো জড়িত হৈ আছে কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত 1942। অ'কে, নেক্সট, লেডি ৰেছপনচিবল ফৰ ফৰ্মিং দ্য মৃত্যু বাহিনী ইন আছাম। মৃত্যু বাহিনীৰ লগত জড়িত হ'ল পুষ্পলতা দাস, আৰু তেখেতে শোণিতপুৰৰ পৰা মানে দৰঙৰ পৰা কমপ্লিটলি লিড কৰি আছিলে। আৰু সেইখিনি সময়ত দৰং বুলি ক'লে মানে দৰং, শোণিতপুৰ আৰু একদম বিশ্বনাথ গোটেইখিনি। তাতে মেইন ৰোল প্লে' কৰিছিলে ঢেকীয়াজুলি আৰু গহপুৰ, আৰু লিড লৈছিলে পুষ্পলতা দাস। অ'কে, পুষ্পলতা দাস হৈ গ'ল অমিয় কুমাৰ দাসৰ পত্নী। অমিয় কুমাৰ দাসে মোৰ সত্য অন্বেষণৰ কাহিনীখন মানে ট্ৰান্সলেট কৰিছিলে, হয়? মেইন মানে লিড লৈ আছিলে অমিয় কুমাৰ দাসে, ঠিক আছে? কিন্তু বিশেষ কাৰণত তেখেতে মানে অসুস্থ হোৱাৰ কাৰণে কমপ্লিট লিডটো লৈছিলে পুষ্পলতা দাসে। আৰু অমিয় কুমাৰ দাস এখন কলেজ এখন আছে, ক'ত আছে কলেজখন? ঢেকীয়াজুলিত আছে। আফটাৰ ডেথ অফ চুকাফা হু ছাকচিডেড হিম। চুকাফাৰ পিছত কোনে ৰজা হৈছিলে? এইটোৰ এটা ট্ৰিক এটা আছে, ঠিক আছে? ধৰা দুজন ল'ৰাই কথা পাতি আছে, ঠিক আছে? এজনে সুধিছে যে আহোম ডাইনেষ্টি কোনে ফৰ্ম কৰিছিলে? ইজনে কৈছে যে চুকাফাই ফৰ্ম কৰিছিলে। এই চুকাফা বাৰু যে চুকাফা যে ৰজা আছিলে, চুকাফাৰ পুতেক আছিল নে নাই বাৰু? এই পুতেকৰ পৰাই চুতেউফা আমি মনত ৰাখিব পাৰোঁ, ঠিক আছে? আৰু ইয়াতে অপশ্যনত থকা চুবিনফাৰ দিনৰ পৰাই আমাৰ সাতঘৰীয়া ছিষ্টেমটো আৰম্ভ হৈছিলে। Which one of the following is a profusely illustrated treatise on elephant dated 1734? হাতীৰ ওপৰত এখন কিতাপ লিখা হৈছিলে। এই কিতাপখনৰ নামটো হ'ল হস্তি বিদ্যাৰ্ণৱ। শিৱসিংহ তেতিয়া ৰজা হৈ আছিলে, ঠিক আছে? আৰু মানে আমাৰ অসমৰ হাতীৰ লগত অসমৰ মানে প্ৰশাসন ব্যৱস্থাটো জড়িত বহুত আগৰ পৰাই মানে, ঠিক আছে? সেইকাৰণে হাতীৰ ওপৰত কিতাপো আছিলে মানে আমাৰ হস্তি বিদ্যাৰ্ণৱ। তাৰ লগত জড়িত হৈছে শিৱসিংহ,
সুকুমাৰ বৰকাইতহে বস্তুটো লিখিছিলে আৰু ইলাষ্ট্ৰেশ্যনবিলাক আঁকাবিলাক কৰিছিলে দিলবৰ আৰু দোচাই আৰু মেইনলি এইটো হাতীৰ লগত জড়িত আৰু এখন কিতাপ আছে ঘোঁৰা নিদান সেইখন ঘোঁৰাৰ লগত জড়িত ঘোঁৰা নিদান আৰু হস্তিবিদ্যাৰ নব ফেমাছ পাৰ্চনেলিটিজ অফ আছাম সেইটো টপিকৰ ওপৰত কেইটামান কুৱেশ্যন আছিলে ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ আছাম ভেলী লিটাৰেৰী এৱাৰ্ড আছাম ভেলী লিটাৰেৰী এৱাৰ্ডটো কোনে প্ৰথমবাৰৰ কাৰণে পাইছিলে ভৱেন্দ্ৰনাথ শইকীয়াই পাইছিলে প্ৰথমবাৰৰ কাৰণে কেতিয়া 1990ত ভৱেন্দ্ৰনাথ শইকীয়াই আছাম লিটাৰেৰী এৱাৰ্ড পাইছিলে ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড সংগীত নাটক একাডেমী এৱাৰ্ড প্ৰথম পাইছিলে কোনে প্ৰতিমা পাণ্ডে বৰুৱা মই ক'ব পাহৰিলোঁ এই কুৱেশ্যনটো কেতিয়া আহিছে মই ইয়াত মেনশ্যন কৰি দিছোঁ দেই APSC প্ৰিলিমছ 2016 তেনেকৈ প্ৰত্যেকটো কুৱেশ্যনত মেনশ্যন কৰা আছে সংগীত নাটক একাডেমী পোৱা প্ৰথমগৰাকী মহিলা হৈ গ'ল অসমৰ প্ৰতিমা পাণ্ডে বৰুৱা কোন বছৰত পাইছিলে এইটো চাবা আছামিজ লিটাৰেচাৰৰ পৰা কুৱেশ্যন কেইটামান দিছে বুৰঞ্জী ৰিটেন বাই ৰত্নকণ্ডলী এণ্ড অৰ্জুন দাস বৈৰাগী ৱাজ বুৰঞ্জী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখন হ'ল ত্ৰিপুৰা বুৰঞ্জী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী AR অৰ্জুন দাস বৈৰাগী কণ্ডলী ইমান ট্ৰিক তেনেকৈ নাই ত্ৰিপুৰা বুৰঞ্জী ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী চৰিত পুথি ডেভেলপ ইন দ্য চেঞ্চুৰী 17th century ঠিক আছে 17th century চৰিত পুথিবিলাক ডেভেলপ হৈছিলে মেইনলি আৰম্ভ কৰিছিলে মাধৱদেৱে আৰম্ভ কৰিছিলে গুৰুচৰিত বুলি পিছত বহুত চিৰিজত মানে বহুতখিনি বস্তু গুৰুচৰিত বুলি এনেকৈ চিৰিজত মানে ডেভেলপ হৈছিলে সেইখিনি কয় চৰিত পুথি বুলি মানে আমাৰ গুৰুসকলৰ জীৱনশৈলীক লৈ পেলাই জীৱনটোক লৈ পেলাই কিছুমান কিতাপ লিখা হৈছিলে আচলতে ক'ব গ'লে সেইটো চৰিত পুথি বুলি কোৱা হয় গুৰুচৰিত শংকৰ চৰিত এনেকৈ আছে মানে আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যন জুদিমা ফেষ্টিভেল ইন দ্য মিডল অফ ডিচেম্বৰ টু প্ৰমোট আৰ্ট এণ্ড কালচাৰ বাই দ্য ট্ৰাইব এতিয়া এইটোত কুৱেশ্যনটো কিয় এড কৰা হৈছে মই ইয়াতে জুদিমা ফেষ্টিভেলটো যদিও আমি জানো কিন্তু হয়তো নাজানিব পাৰোঁ যে কেতিয়া হয় জুদিমা ফেষ্টিভেলটো ডিচেম্বৰত হয় ঠিক আছে তো ডিচেম্বৰ মাহত হোৱা জুদিমা ফেষ্টিভেলটো কোনে পাতে ডিমাছাসকলে পাতে এইটো ডিমাছা হ'ব লাগিছিলে বি হ'ব লাগিছিলে নেক্সট আছাম জিঅ'গ্ৰাফিৰ পৰা এভাৰেজ গ্ৰেডিয়েণ্ট অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হ'ব পাৰে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ গ্ৰেডিয়েণ্টটো হৈ গ'ল 13 cm/km ঠিক আছে গ্ৰেডিয়েণ্ট বুলি ক'লে মানে শ্লোপটো সদায় মানে ওপৰৰ পৰা তললৈ নদীখন বয় হাইটৰ পৰা কম হাইটলৈকে তো এই হাইটৰ পৰা কম হাইটলৈ যাওঁতে এটা শ্লোপ বনিব হয়নে এই শ্লোপটো কিমান মানে এই শ্লোপটো হৈছে 13 cm/km 1 কিলোমিটাৰ 13 cm এটা শ্লোপ থাকে মানে আছাম ষ্টেট এনজয় কোনটো ক্লাইমেট অসমৰ ক্লাইমেটটো হ'ল ট্ৰপিকেল মনচুন ক্লাইমেট বুলি পাবা কেতিয়াবা ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট বুলি পাবা কেতিয়াবা ঠিক আছে গতিকে এনেকুৱা নহয় যে এইটো কিয় দিয়া নাই তো এনেকুৱা ধৰণে বস্তুটো বুজিব লাগিব ট্ৰপিকেল ক্লাইমেট ট্ৰপিকেল মনচুন ক্লাইমেট ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট ঠিক আছে ফাইণ্ড আউট দ্য অড পেয়াৰ আউট কোনটো অড পেয়াৰ আঁতৰাইব দিছে ধুবুৰীত ধীৰ বিল আছে কামৰূপত খামৰেঙা বিল আছে বঙাইগাঁৱত তামৰঙা বিল আছে তামৰেঙা ঠিক আছে খামৰেঙা কামৰূপত তামৰেঙাটো বঙাইগাঁৱত কিন্তু মেৰ বিলখন যোৰহাটত নাই মেৰ বিল ডিব্ৰুগড়ত আছে ঠিক আছে তো ইয়াতেও এটা কুৱেশ্যন এটা আছে মেৰ বিল দুখন আছে এখন ছিংগল মেৰ বিল নগাঁও এখন চাচনি মেৰ বিল হৈ গ'ল ডিব্ৰুগড় ইয়াতো তোমাক ফচাব পাৰে মেৰ বিল নগাঁও চাচনি মেৰ বিল ডিব্ৰুগড় অ'কে হৈ গ'ল দেখোন এইটো মেৰ বিল হৈ গ'ল নগাঁও আৰু চাচনি মেৰ বিল হৈ গ'ল ডিব্ৰুগড় অ'কে নেক্সট টেৰাই জোন ইজ চিটুৱেটেড ইন আছামছ
টেৰাই জোনটো কোনখিনি হয় টেৰাই জোনটো হৈ গ'ল অসমৰ চিফ সাউথ পোৰ্শনটো হৈ গ'ল টেৰাই জোন ওকে টেৰাই জোনটো হৈ গ'ল সাউথ পোৰ্শন অফ আসাম ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড ইন আসাম অৰুণাচল বৰ্ডাৰ ইয়াতে ভিতৰত সোনাই ৰূপাইটো অসম অৰুণাচল বৰ্ডাৰত হয় বৰনদীটো অসম আৰু ভূটান বৰ্ডাৰত হয় ডিব্ৰু চৈখোৱাটো মানে একজেক্ট বৰ্ডাৰ বুলি ক'ব নোৱাৰো ঠিক আছে গতিকে ইয়াতে মানে কাৰেক্ট অপচন হ'ব সোনাই ৰূপাই ওকে নেক্সট সোনাই ৰূপাই চোৱা এখিনি অৰুণাচল হয় এখিনি অসম হয় একদম একজেক্ট বৰ্ডাৰত আছে সোনাই ৰূপাই কোনখন ডিস্ট্ৰিক্টত হয় শোণিতপুৰ ডিস্ট্ৰিক্টত হয় নেক্সট ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড ইন উদালগুৰি ডিস্ট্ৰিক্টত থকা ওয়াইল্ড লাইফ সেঞ্চুৰীখন হৈ গ'ল বৰনদী চক্ৰশিলা আছে কোকৰাঝাৰ আমচাং হৈ গ'ল গুৱাহাটী বুঢ়াচাপৰি হৈ গ'ল শোণিতপুৰ আৰু বৰনদী হৈ গ'ল ওদালগুৰি তো এইখিনিতে চোৱা এখন হ'ল বৰনদী আৰু বৰনদীৰ নামটো কিহৰ কাৰণে আহিছে এখন নদী আছে নামটো বৰনদী আৰু চোৱা একজেক্ট যেনেকৈ সোনাই ৰূপাই অসম আৰু অৰুণাচল বৰ্ডাৰ তেনেকৈ বৰনদীখন অসম আৰু ভূটান বৰ্ডাৰ আৰু পিগমি হকৰ কাৰণে বিখ্যাত পিগমি হক নলগাহৰি বুলি কয় ক্লাউডেড লিওপাৰ্ড এণ্ড কেপ লাংগুৰ আৰ ইম্পৰ্টেণ্ট এনিমেল অফ মানাস নেশ্যনেল পাৰ্ক ক্লাউডেড লিওপাৰ্ডটো মই দেখাইছোঁ কেনেকুৱা হয় আৰু কেপ লেংগুৰটো কেনেকুৱা হয় চাই লোৱা মানে ক্লাউডেড লিওপাৰ্ডটো এনেকুৱা হয় অকণমান পখৰা নিচিনা লিওপাৰ্ড আৰু কেপ লেংগুৰটো এনেকুৱা হয় ঠিক আছে এইটো ভয় লগাকৈ চাই আছে কিন্তু দেই নেক্সট আসাম পলিটি নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট পাছ ইন দ্য ইয়েৰ নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট পাছ ইন দ্য ইয়েৰ 1971 মানে এক্টটো পাছ হৈছে আৰু এক্সিকিউট হৈছে 72 পৰা আৰু যেতিয়া 72 এক্সিকিউট হৈছে তেতিয়া লগে লগে অসমৰ পৰা মেঘালয় মণিপুৰ ত্ৰিপুৰা এজ এ ষ্টেট ছেপাৰেট হৈ গৈছে অৰুণাচল আৰু মিজোৰাম এজ এ ইউনিয়ন টেৰিটৰী ছেপাৰেট হৈ গৈছে আৰু নেক্সট ফেজত 1987ত অৰুণাচল আৰু মিজোৰামো ষ্টেট হিচাপে ষ্টেট ফৰ্ম হৈছে ঠিক আছে কিন্তু এই এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট নহওঁতে কিন্তু নাগালেণ্ড আগতেই ছেপাৰেট হৈ গ'ল 63ত সেইকাৰণে মই এই লাইনডনৰ বাহিৰত ৰাখিছোঁ নাগালেণ্ড আগতেই ছেপাৰেট হৈছে কিন্তু নৰ্থ ইষ্ট এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট মতে মেঘালয় মণিপুৰ ত্ৰিপুৰা ষ্টেট হৈছে অৰুণাচল আৰু মিজোৰাম ইউনিয়ন টেৰিটৰিজ হৈছে 72ত ওকে তেতিয়া আছিলে শৰৎ সিংহ আমাৰ চিফ মিনিষ্টাৰ শৰৎ সিংহ আছিলে আৰু তাৰ পাছতেই মানে মেঘালয়ৰ পৰা আমাৰ কেপিটেলটো শিফ্ট কৰি পেলাই গুৱাহাটীলৈ অনা হৈছে তো এইখিনি আছিলে মেইন পইণ্ট থেংক ইউ ছ' মাছ